নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোত। লগতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২০ নম্বৰ কিস্তি ২০০০ কোটি টকা প্ৰদান কৰা হ'ব। হয় বন্ধু বান্ধৱীসকল, ২০০০ নহয়, আপুনি লাভ কৰিব ৪০০০ কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰিছে কোনে কোনে কিমান টকা লাভ কৰিব। আপোনাৰ একাউণ্টত ২০০০ নে ৪০০০ কোটি টকা আপুনি লাভ কৰিব। লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰা হ'ব। তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছঅপি প্ৰকাশ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ১২৫০ টকাকৈ প্ৰদান কৰা হ'ব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা একেলগতে সোমাই পৰিব আপোনাৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২০০০ নহয় ৪০০০ কোটি টকা। আপোনাৰ একাউণ্টত আপুনি কিমান টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰু এই কিস্তিৰ ধন প্ৰত্যেক বছৰতে চৰকাৰে ৬০০০ কোটি টকা প্ৰদান কৰে আপোনাৰ একাউণ্টত। কিন্তু বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ ২০ নম্বৰ কিস্তি ধনৰ বাবে। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে প্ৰতি ৪ মাহৰ মূৰে চৰকাৰে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ ২০০০ কোটি টকা প্ৰদান কৰে। কিন্তু জুন মাহত টকাটো সোমাবলগীয়া আছিলে, কিন্তু এতিয়ালৈকে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। কিয়নো এই মাহত আপোনাৰ একাউণ্টত চৰকাৰে ৪০০০ কোটি টকা প্ৰদান কৰা হ'ব। চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। আপোনালোকে নিশ্চয় সম্পৰ্কে জানে ১৯ নম্বৰ কিস্তিক লৈ গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আজিয়েই। বন্ধু বান্ধৱীসকল, যিসকল কৃষকে ১৯ নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলৰ একাউণ্টত চৰকাৰে ৪০০০ কোটি টকা প্ৰদান কৰিব ২০ নম্বৰ কিস্তিৰ লগতে। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰিছে। আপুনি ১৯ নম্বৰ কিস্তিৰ ধনৰাশি পোৱা নাই নেকি আপোনাৰ একাউণ্টত? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গ'ল ভাল খবৰ। অতি শীঘ্ৰে যিসকল ব্যক্তিয়ে ১৯ নম্বৰ কিস্তিৰ টকা পোৱা নাই আপুনি লেণ্ড শেয়াৰিং কৰক, লগতে ইকেৱাইচি কৰক। আৰু যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেনে ক্ষেত্ৰত IPB একাউণ্ট অপেন কৰক। আপুনি এতিয়া পোষ্ট অফিচত যাওক আৰু পোষ্ট অফিচৰ এখন একাউণ্ট অপেন কৰক পিএম কিষাণৰ লগত লিংক হয়। তেতিয়াহে আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণ ১৯ নম্বৰ আৰু ২০ নম্বৰ কিস্তিৰ টকা লাভ কৰিব। যিসকল কৃষকে ১৯ নম্বৰ কিস্তিৰ টকা লাভ কৰিছে সেইসকলে একো কৰিব নালাগে। সেইসকলৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ ২০ নম্বৰ কিস্তি ২০০০ কোটি টকা প্ৰদান কৰিব। কিন্তু চৰকাৰৰ ফালৰ পৰা কিমান তাৰিখত এই টকা প্ৰদান কৰা হ'ব বহুতে ৱেইট কৰি আছে। বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী মোদীয়ে ৮ তাৰিখত অসমত আহিব। অসমত আহি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। আপোনাৰ একাউণ্টত ২০০০ নে ৪০০০ কোটি টকা প্ৰদান কৰিব। লগতে অসমত আহি তাৰিখ ঘোষণা কৰিব। যেতিয়া তাৰিখটো ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, যেতিয়া ২০ নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপডেট প্ৰকাশ কৰি নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ১ বিঘা যদি খিলঞ্জীয়ে হেৰুৱাইছে ঘূৰাই পাব ৮ বিঘা। মিছন বসুন্ধৰাত খিলঞ্জীয়া উচ্ছেদিত আবেদন কৰিলে ঘূৰাই পাব ভূমি। চৰকাৰে উচ্ছেদিত খিলঞ্জীয়ক কোনো অন্য স্থানত ভূমি আবণ্টন দিব বুলি মন্তব্য কৰিছে। ভূমিহীন খিলঞ্জীয়ক নীতি নিয়মৰ মাজেৰে মিছন বসুন্ধৰাই সামৰি ল'ব। লখিমপুৰ খিলঞ্জীয়ক উচ্ছেদ কৰাক লৈ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। লখিমপুৰ সেই মাটিখিনি কাকো আবণ্টন দিয়া নাই, সংৰক্ষিত ভূমি বুলি মন্তব্য কৰিছে। বেদখলকৃত ভূমিত চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ চলাইছে। বেদখলমুক্ত কৰিবলৈ যাওঁতে খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰা হৈছে। ২০০ৰো অধিক পৰিয়ালৰ ভিতৰত ১৯টা খিলঞ্জীয়া পৰিয়াল আছিল। ১ বিঘা যদি খিলঞ্জীয়ে হেৰুৱাইছে ঘূৰাই পাব ৮ বিঘা মাটি। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে চৰকাৰে ১ বিঘাৰ পৰিৱৰ্তে ৮ বিঘা মাটি দিব নে নাই? যদি দিব নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি ব্যৱহাৰ কৰা হোৱাটছএপে আপোনাক দিব ধনৰাশি। কোটি কোটি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ আহি গ'ল ভাল খবৰ। হোৱাটছএপৰ পৰা আপুনি মাহে উপাৰ্জন কৰক হাজাৰ হাজাৰ টকা। হোৱাটছএপৰ পৰা প্ৰতি মাহে কেনেকৈ উপাৰ্জন কৰিব ধনৰাশি? ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হোৱাটছএপৰ বিজনেছ এপ মুকলি কৰা হৈছে আৰু এই এপৰ জৰিয়তে সামগ্ৰীৰ পেচাদাৰী প্ৰচাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে। কেৱল এয়াই নহয়, ব্যৱসায়িক প্ৰফাইল সৃষ্টি কৰিব, গ্ৰাহকৰ সৈতে যোগাযোগ কৰিব পাৰিব। উদাহৰণস্বৰূপে কাপোৰ গহনা, ঘৰতে বনোৱা খাদ্য সামগ্ৰীৰ ব্যৱসায়। পুৰণি বা নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব।
আনকি আপুনি যদি হোৱাটছআপ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বহুতো সুবিধা যেনেকুৱা ধৰক অনলাইন পেমেণ্টও কৰিব পাৰিব এখনকৈ মাহে 5,000 পৰা 25,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লগতে কেৰিয়াৰ গাইডেন্স লগতে শ্বেয়াৰ মাৰ্কেট টিপছ দিব পাৰিব হোৱাটছআপ বিজনেছ এপত আপুনি ফিটনেছ বা শিক্ষা প্ৰদান কৰিব পাৰিব আপুনি ব্যৱহাৰ কৰা হোৱাটছআপে আপোনাক দিব ঠাণ্ডা কি হয় বন্ধু বান্ধৱীসকল আপুনি ঠিকই শুনিছে যদি আপুনি হোৱাটছআপ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি কৰিব পাৰিব ব্যৱসায় তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নয়জোৰত ৰাজ্য 24 ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰা হৈছে পেট্ৰল ডিপোত নাপাব পাৰে ইন্ধন 9 জুলাই ৰাতিপুৱা 5 বজাৰ পৰা 10 জুলাই ৰাতিপুৱা 5 বজালৈকে বন্ধৰ আহ্বান কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনসমূহেও আহ্বান কৰিছে চকা বন্ধ কাৰ্যসূচী কিন্তু কিয় নিশ্চয় জানিব পাৰিব বন্ধত সমৰ্থন পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ল'ব তেল বন্ধ আৰু গেছ বন্ধ কাৰ্যসূচী যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিব পাৰে আপুনি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ সংগঠনসমূহৰ মটৰ পৰিবহণ শ্ৰমিক সামৰিক সুৰক্ষা আঁচনি কাৰ্যকৰীৰ দাবী কৰা হৈছে কেৱল ইয়াই নহয় হিট এণ্ড ৰানৰ 106/2 ধাৰা বাতিল কৰাৰ দাবী মটৰ ব্যৱসায়ীৰ টোল কৰাৰ নামত উপগ্ৰহ মাধ্যমেৰে ধন সংগ্ৰহৰ সিদ্ধান্ত বাতিলৰ দাবী কেৱল ইয়াই নহয় মাত্ৰাধিক জৰিমনা আৰু ফটোলৈ ফাইন কটাক লৈ অতিৰিক্ত বা অতিষ্ঠ হৈ পৰিছে মটৰ ব্যৱসায়ীসকল 9 জুলাইত ৰাজ্যত 24 ঘণ্টা চকা বন্ধ কৰা হ'ব হয় বন্ধুসকল ডাঙৰ খবৰ আৰু এইকেইটা সমস্যা উত্থাপন কৰিব ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'